গীতৰ শুভমুক্তি আজি মহাজাতি শিৰোমণি শীৰ্ষক এটা গীতৰ শুভমুক্তিৰ লগতে বিশেষ গীতটো মহাজাতি 24 লাইভৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহলৈ উপহাৰ হিচাপে আগবঢ়োৱা হয়। গীতটোৰ কথা সুৰ আৰু সংগীত পৰিচালনাৰ লগতে কণ্ঠ মহিধৰ ডেকাৰ। মহাজাতি চৌহদত এক অনাড়ম্বৰ অনুষ্ঠানত গীতটোৰ শুভ উন্মোচন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। বিশিষ্ট ৰাজনীতিক জননেতা প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ লগতে তেওঁৰ সুযোগ্য সন্তান ডক্টৰ পৰশমণি সিংহক লৈ ৰচিত হৈছে গীতটো। মহাজাতি আমাৰ অসমৰ এটা বৃহৎ জাতিক নেতৃত্ব দিয়া এখন বাতৰি কাকত আছিল, যি বাতৰি কাকতে 1964 চনৰ পৰা অসমতে তেজপুৰটো বাদেই অসমতে এক বহু সাংবাদিকক জন্ম দিয়া বাতৰি প্ৰতিষ্ঠান আছিল। এইটো আমাৰ প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ এইটো এটা সৃষ্টি আছিল। আজি কি কাৰণত এইটো বন্ধ হৈ গ'ল আমি ক'ব নোৱাৰোঁ। হয়তো কিছু অসুবিধা পৰে। বাতৰি কাকত এখন চলোৱা বা বাতৰি প্ৰতিষ্ঠান এখন চলোৱা এটি চলোৱাটো ইমান সহজ নহয়। তাৰ বহুত দিশ চাবলগীয়া হয়, বহুত সহায় সহযোগৰো প্ৰয়োজন হয়। তেজপুৰত তথাপি তেওঁ জীয়াই ৰাখিছিল নিজেই। যি কি নহওক, মহাজাতিৰ পিছতে আজি আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ সন্তান পৰশমণি সিংহই যি ডিজিটেল মহাজাতিৰ এটা নতুন ধাৰা আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে, আৰু সেই প্ৰয়াসক মই তেওঁক স্বাগতম জনাইছোঁ। আৰু সেই ডিজিটেল মহাজাতিৰ সৈতে জড়িত তোমাক অৰূপ আৰু সকলোকে মই যথেষ্ট কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এইকাৰণে যে তেজপুৰত বাতৰি প্ৰতিষ্ঠান এটা লাগে বুলি মই আগৰ পৰাই দাবী জনাই আহিছিলোঁ। আনকি মই কুলেন ভঁৰালকো কৈছিলোঁ, তেতিয়া কুলেন ভঁৰালে মহাজাতি বোলে কলিকতাৰ পৰা ওলাইছে, গতিকে মহাজাতি হেৰি কৰিব নোৱাৰে, গতিকে তেওঁ গণশক্তি হিচাপে তেওঁ হেৰি কৰিছে। তথাপি ডিজিটেল নামত আকৌ মহাজাতিক সজীৱ কৰি তোলাৰ কাৰণে মই পৰশমণি ডাঙৰীয়া, মোৰ ভাইটি ডাঙৰীয়া নহয় আৰু মোৰ ভাইটি, মই ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ৰাইজে ডিজিটেল মহাজাতিখনক মানে খুব সাদৰেৰে গ্ৰহণ কৰিব। কিন্তু এই আজিৰ যিটো অনুষ্ঠান এই আজিৰ অনুষ্ঠানত মহাজাতিৰ যিটো শীৰ্ষ গীত ৰচনা, মিউজিক কম্প'জ, সুৰ, ৰেকৰ্ডিং আৰু এজন মোৰ ভাইটি সদৃশ, ভাতৃয়ে কম আৰু সদৃশ ইয়াত নাই আৰু মোৰ ভাই, মোৰ গোটেই মহিধৰে খুব ধুনীয়াকৈ কম্প'জ কৰিছে। মোক চালোঁ, মহিধৰৰ কণ্ঠ শুনি মই বীৰেন দত্তলৈ মনত পৰিছে। আহিনক কোনে আনে গানটো যেনেকৈ গাইছে ঠিক তেওঁ তেনেকেই এইটো শীৰ্ষ গীত গাই গৈছে। অকণমান কিবা কৰিব পাৰি নেকি আৰু লিটাৰেলি মই পৰামৰ্শ দিছোঁ। ভাল হ'লেতো মোৰ আৰু মই গৰ্ব কৰিব পাৰোঁ। অকল ময়ে নহয়, তেজপুৰৰ ৰাইজে গৰ্ব কৰিব পাৰে। আৰু আশা কৰিছোঁ মহিধৰৰো মই মানে মুখামুখিকৈ তেনেকৈ তেওঁৰ কাৰ্যকলাপ মই দেখা পোৱা নাছিলোঁ, কিন্তু আজি মই দেখিলোঁ, স্বচক্ষে দেখিলোঁ, শুনিলোঁ। খুব ভাল কম্প'জাৰ, আৰু তেজপুৰত এটা ধাৰা, সংগীতৰ ধাৰা এটা তেওঁ ৰাখিবলৈ প্ৰয়াস কৰিছে সুদূৰ নলবাৰীৰ পৰা আহি। এতিয়া তেওঁ নলবাৰীয়া নহয় আৰু তেওঁ এতিয়া তেজপুৰীয়া, গতিকে তেওঁক লৈ আমি গৌৰৱ কৰিব লাগিব। তেওঁক ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ পৰশমণিয়ে যেতিয়াই সহায় বিচাৰে মহিধৰৰ, তেওঁ যেন সহায় কৰিবলৈ আগবাঢ়ি আহে। এটা পৰিয়ালৰ দৰে ইজনে ইজনক সহায় কৰিলেহে এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান দীৰ্ঘজীৱী হয়, এইটো সকলোৱে জানে। মই আশা কৰিছোঁ সেই ধাৰা বা সেই গতি সদায় অটুট মই এইখিনি কৰিম।